কাৰোবালৈ ৰৈ আছা নেকি? ওকে, জন্মদিনৰ বহুত 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 শুভেচ্ছা। মূল মানুহজন নাথাকিলে তেওঁনো এইবোৰ কি কৰিব? আৰু এইফালে নিজৰ ল'ৰা ছোৱালীও নাই। মুঠতে এতিয়া এই বুঢ়া হামিকা হ'ব দিয়ক, আপুনি চিন্তা কৰিব নালাগে। আল্লাই চব ঠিক কৰি দিব আৰু দিছেই। এতিয়া কেৱল আপুনি নিজৰ কথা চিন্তা কৰক। আপুনি সোনকালে ভাল হ'ব লাগিব। যাৰ যি স্বভাৱ লগত লৈয়ে যাব। জুলেখা আপোনাৰ ভনী। কেতিয়াবা কিবা ক'বলৈ গৈও মই ৰৈ যাওঁ, ভাবোঁ কি ঠিক আপুনি মোক ভুল বুজে বা বেয়াও পাব পাৰে। আমাৰ সোণৰ কথা বৰ বেয়াকৈ কয় জানে। যোনে নিজৰ ককায়েক মৰাৰ কথা ভাবে, হয়নে? সোণৰ কথা কি চিন্তা কৰিব? চব মানুহ সদস্য নহয়। ঠিক আছে, আপুনি এইবোৰ কথা চিন্তা কৰিব নালাগে। আপোনাৰ দৰৱ খোৱাৰ সময় হ'ল নহয়। ৰ'ব, মই আপোনাৰ কাৰণে দৰৱ লৈ আহিছোঁ। জগতদা, অলপ খৰ ধৰ কৰক, এনেকে হ'লে নহ'ব। বহুত লেজি হৈ গৈছে। কিন্তু ঠিকে আছে হিচাপ নিকাচ। ঐ মিণ্টু, মিণ্টু, এইটো লচোন। জগতদা, মিঠাই আনিছে যে, কেছটো কি? মিঠাই আনিছোঁ, চবকে ভগাই দে। ঔৰা মহাশয়, ৰাতি কিবা সপোন দেখিলি নে বিচাৰি থকা বস্তু পালি? তই দিনক দিনে বৰ ফটুৱা হৈ গৈছ দেই। নহয়, বাৰ্থডে কথা যে, সেইকাৰণেহে সুধিলো। নে কি কয় জগতদা? কালি ঘৰতে আছিলোঁ। ভাল খবৰটো কি জানন নাই? কি? হামিদ কাই কথা ক'ব পাৰিছে। কি? বুঢ়াই কথা, হামিদ কাই কথা ক'ব পৰা হৈ গ'ল। হে ভগৱান, ধন্যবাদ। ঐ ঐ, আমি গোটেইকেইটাই কিন্তু হামিদ কাক চাই আহিব লাগিব দেই। চাবি দুদিনমানৰ পিছত গেৰেজলৈকে আহিব পাৰিব। আহিব লাগিবতো। মানুহজন নাথাকিলে কিমান খালী খালী লাগি থাকে ন জগতদা? একদম। বিকি ক'ত গ'ল? বিকি এই জুলেখা পেহী ঘৰলৈ গৈছে, লগতে গৈছে সি। 2 এদিনতে আহিব। চাওঁ, এইটো পিছতেই খাম। জগতদা, এটা কাম কৰক, প্লেট এখনক ওলাই লৈ আহক। যাওক যাওক। আকৌ কিবা খেলি মেলি হোৱা যেন পাইছোঁ। এই নাই, তই এনেই চিন্তা কৰি আছো, একো নাই। ৰিধি, ছাৰ, আপুনি মোকে মাতি দিলে হয়। মই একো নাই, বহা বহা। মই তোমাৰ খবৰ লওঁ বুলি আহিলোঁ। ভালে আছা? ভাল মানে ছাৰ, আছোঁ আৰু। তোমাক কথা এটা সুধিম বুলি ভাবিছিলোঁ। মানে তোমাৰ বিষয়ে জানিব মন গৈছে। বেয়া নাপাব ছাৰ, ব্যক্তিগত কথা শ্বেয়াৰ কৰি মই ভাল নাপাওঁ। অ'কে, ঠিক আছে। এইটো সম্পূৰ্ণ তোমাৰ নিজা কথা বাৰু। তুমি কাম কৰা। মোৰ লগত হৈ আছে কি? ছাৰ, বেয়া নাপাব। মোৰ ব্যক্তিগত জীৱনৰ কথা কি জনাম আপোনাক? ঘৰ, গাঁও, পৰিয়াল, কিহৰ কথা কম? বৰ্তমান মোৰ একোৱেই নাই। সীমান্ত আছে,
কিন্তু তাৰ কথাও আপোনাক খোলাকৈ ক'ব নোৱাৰোঁ কাৰণ মোৰ ভৱিষ্যতৰ কথা মই একোৱেই নাজানো অফিচতে আছা তুমি ৰুম পালা নেকি চাবিটো নাই 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 যোৱা নাই কেতিয়া আহিলা মই কাম কৰি আছো পিছত কথা পাতিম দিয়া হেৰি নহয় হামিদকে আজি কথা ক'ব পাৰিছে নহয় কি কোৱা মই অফিচৰ পৰা জল্দি যাম দিয়া তাত এবাৰ গৈ আহিম ঠিক আছে মোক কৈ দিবা মই লৈ আনিম দিয়া ঠিক আছে এইখিনি হেঁপাহৰ কাৰণে তোমাক ভাল লাগে নিজৰ বুলি ভবা মানুহবোৰৰ আজিকালি কি হৈছে একেজনী মাকৰ সন্তান হৈও জুলেখা ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰে মানুহজনৰ ইমান বেয়া সময় তাই তেওঁক মৃত্যু হ'লে বাট চালে হায় আল্লাহ মানুহবোৰৰ কি হৈছে বাৰু হিমন্ত যোৱাকালি বিলখন দে ৰহ বনাইহে আছো হামিদকা ভাল হ'ল যেতিয়া বৰ চিন্তা অলপ কমিব আমাৰ মুখত বহুত দিনৰ মূৰত হাঁহি দেখিছোঁ আচলতে কি জানো পৰি থকা জনতকৈ লগত লাগি থকাবোৰৰহে বেছি কষ্ট হয় আৰু যেতিয়া পৰি থকা জন লাহে লাহে ভাল হ'বলৈ লয় নহয় দুখ কষ্টবোৰ অনুভৱ নোহোৱা হৈ যায় হামিদকাৰ বেমাৰৰ পৰা এটা কথাই শিকিব পাৰিছোঁ যে মানুহে টকা সাঁচিব লাগে মানে কাৰ কেতিয়া বিপদ আহে কোনেও ধৰিব নোৱাৰে সঁচা কথা কৈছ তই বহ মই এফালৰ পৰা আহোঁগৈ তোৰ মনটো এতিয়া ইমান পাতল লাগিছে বুজিব পাৰিছোঁ আছো পেহী শুনিছো চাকৰি কৰিছা কৰা বুজিছা শুনি বৰ ভাল পালো চোৱাচোন তুমি বৌ নাথাকোতে কিমান নিজৰ নিচিনা থাকিলা তুমি যাব পালাহে কৈছোৱে নহয় বৌৱে বদনাম কৰিলেই উঠিছে যে দিনত ৰুমতে থাকে নেকি কাম বন কৰে নে নকৰে হ'ব পেহী মই আজি যাম বুলি ভাবিছিলোৱে মই আকৌ ঘৰলৈ আহিলো নহয় দাদা ভাল হৈছে যেতিয়া দুদিনমান ঘৰতে থাকি যাওঁ যাবা যাবা আকৌ বৌয়ে মোৰ কথাই শুনাব মোকতো ভাল নাপায় পেহী তেনেকৈ কিয় কৈছে হ'ব ৰিধি
তোমাক নিজৰ বুলি ভাবো কাৰণে ফোন এটা কৰিলো তুমি আকৌ বৌক নকবা মই তোমালৈ ফোন কৰা বুলি নকওঁ পেহী এতিয়া ৰাখিছো আপোনাক দেৰিকে ফোন কৰিম হ'ব দিয়া পেহীজনী ইমানো বেয়া নহয় কথাবোৰ অলপ বেছিকৈ কয় সেই বুলি আৰু আহা সীমান্ত মই তোমাৰ কাৰণেই ৰৈ আছিলো বহা কোৱা কি খাবা চাহ কফি নাই একো নাখাওঁ খাই আহিছো মই গেৰেজত কামবোৰ বহাৰ কাৰণে সময় নোপোৱা হৈছো গেৰেজ ডাঙৰ কৰিছা মেন পাৱাৰ কিন্তু বঢ়োৱা কথা ভাবিবা নহলে কিন্তু সময়ত বিপদত পৰিবা ভাবিছো তাকে কামবোৰ আৰম্ভ হলে মানুহ লম এতিয়াৰে পৰা বিচৰা আৰম্ভ কৰি দিয়া নহলে সময়ত গৈ প্ৰব্লেম হ'ব নহয় মা মাতিছিলা মোক মই তোমাক তুমি ইয়াতে কিয় কেতিয়া আহিলা টোপনিৰ পৰা পোনে পোনে এইখিনি পালাহি নেকি হ'ল অকমান সময় ৰাতিপুৱা দেৰিকে উঠে দিনতো শুৱে ৰাতিও আকৌ শুৱে ইমান টোপনি ক'ৰ পৰা আহে জানো পঢ়া শুনা ভালকেই কৰিলে চাকৰি কৰিব নালাগে বুলি ময়ে ক'লো বোলো বিজনেছ চা ক'ৰ বিজনেছ চাব টোপনিৰে অন্ত নাই তোমালোক দুটা মিলি আজি মোৰ লোৱাৰ প্লেনিং কৰিছা ন সীমান্ত দেখোন নিজৰে ল'ৰা তেওঁক ক'লেনো কি হয় সীমান্ত তাইক অকমান বুজাবাচোন জীৱনটো যে ইমান সহজ নহয় সময় নিজে বুজি পাব পৰিস্থিতি সকলো বুজাই দিব তোমালোকে কথা পাতাচোন মই ফোনটো এটেণ্ড কৰি লওঁ ঠিক আছে হেল্ল' মাক যি দেখিছো এতিয়া মোক ভাল কৰিবলৈ তোমাকে লগাই দিব আৰু মায়েতো কৈয়ে থাকে বোলো সীমান্তক দেখা নাই ইমান সৰুতে ইমান বুজি পায় ইমান ডাঙৰ ডাঙৰ চিন্তা কৰিব পাৰে অকলে চব হেণ্ডেল কৰে অলপ সীমান্তৰ পৰা শিকচোন মুখৰ আগত প্ৰশংসা কৰাটো ভাল কথা নহয় মই গৈ থাকো কাম এটা আছে যাবা মায়ে ঠিকেই কৈছে তুমি বুজালে মই সঁচাকৈ বুজি পাম বুজাইতো চোৱা ৰিধি ছাৰ আহা নালাগে নেকি মই সেইফালে গৈ আছো ৰিধি বহা বহা
এতিয়া নতুন গেলিৰ কাম কাজ কেনেকুৱা চলিছে কৰি আছে তাৰ যে কিমান ফূৰ্তি সি মোক কৈ থাকে আপুনি সোনকালে ভাল পাব আৰু গোটেই কাম আপুনি আগৰ দৰে চাব পাৰিব ল'ৰাটোৰ ভাল হওক মই বিচনাত পৰি থাকোঁতে চব শুনিছো কিন্তু একো ক'ব নোৱাৰো ক'বলৈ চেষ্টা কৰিছো এই জুলেখাই মোৰ লগত যি কৈ থাকে মই চব শুনি থাকো সিহঁতে মোৰ ওচৰত আহি দিনটো গেজেট কি হ'ল যদিয়ে কি ক'লে এইবোৰ চব শুনি থাকো কিন্তু মই ক'ব নোৱাৰো ইমান মন যায় ক'বলৈ নোৱাৰো যিদিনে কথা কয় তাই বৰ ভাল ছোৱালী বুজিছে তাৰ মানে আপুনি সকলো শুনি আছিল এতিয়াৰ পৰা আপুনি ভালকৈ ঔষধ খাব দেই আপোনাৰ যদি কিবা এটা হয় তই চিন্তা কৰিব নালাগে মই এতিয়া ভাল ৰ'বচোন ৰ'ব আপুনি ইয়াতে শুৱকচোন ইমান দিনটো শুয়ে কটালো এতিয়া শুব মন নাই ঠিক আছে আপুনি বহক আৰু চাহ কাপ খাওক ঠাণ্ডা হৈ যাব মই আহি আছো ঠিক